আসাম ইনফো চেনেলৰ আজিৰ অন্য এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে লাইক এটা দিব আৰু যিসকলে চেনেলটো প্ৰথমবাৰ তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন কল কৰি থবলৈ নাপাহৰিব, যাতে এনে ধৰণৰ ভিডিঅ'সমূহ এইটো চেনেলত আপলোড কৰাৰ লগে লগে যাতে আপোনালোকে নটিফিকেশ্যনটো পায়। অসমত ৰেচন কাৰ্ড থকা লাখ লাখ পৰিয়াললৈ ভাল খবৰ। অহা অক্টোবৰ মাহৰ পৰা যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে কম দামতে দাইল, চেনি, নিমখ আদি কিনিবলৈ পাব। অহা অক্টোবৰ মাহৰ পৰা এইটো কাৰ্যকৰী কৰা হ'ব। ৰেচন কাৰ্ড থকা সকলে মচুৰ দাইল 30 টকা পাৰ কেজি কিনিব পাৰিব আৰু চেনি 20ৰ পৰা 30 টকা কেজি কিনিব পাৰিব আৰু নিমখ 10 টকা মূল্যত কিনিবলৈ পাব। ইয়াৰ বাবে অসম চৰকাৰে 50 কোটি টকা প্ৰতি মাহে ব্যয় কৰিব বুলি জানিব পৰা গৈছে। এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো অসম কেবিনেটে গ্ৰহণ কৰিছে বুলি সংবাদমেল যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনায়। 23 মে তাৰিখৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ। 23 মেৰ পৰা 29 মেলৈ এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে এই কথা প্ৰকাশ কৰে। অসমৰ বিদ্যুৎ ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ, তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সংবাদমেল যোগে জনায় যে অসমত বিদ্যুতৰ মাচুল হ্ৰাস কৰা হ'ব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো অসম কেবিনেটে গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে এপিডিচিএলক অসম চৰকাৰে 500 কোটি টকা দিব বুলি সংবাদমেল যোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনায়। আহিছো ইয়াৰ পিছৰ খবৰলৈ। এডভান্টেজ আসাম 2.0ৰ জৰিয়তে অসমত বৃহৎ উদ্যোগ প্ৰতিষ্ঠানে 7,700 কোটি টকাৰ অধিক প্ৰকল্প স্থাপন কৰিব বুলি জানিব পৰা গৈছে। এই উদ্যোগ প্ৰতিষ্ঠানসমূহত অসমৰ বহুতো নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব বুলিও জানিব পৰা গৈছে। উদ্যোগসমূহত 16,000ৰো অধিক নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে জনায়। এই বৃহৎ উদ্যোগ প্ৰতিষ্ঠানসমূহক অনুমোদন জনায় অসম কেবিনেটে।